এপিডিচিএল ডিব্ৰুগড়ত কৰি আছিলোঁ এতিয়া। চিট্ৰাছিছ কিটচেনৰ নতুন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া ৰাতিপুৱা বহুত সময় হ'ল, ৰাতিপুৱা দুপৰীয়া হ'ব হ'ল আৰু ব্ৰেকফাষ্ট কৰিছোঁ। মিচিক আজি 10টা বজাত শুই উঠিছে। সেই 10টা বজাত শুই উঠি মেলি তাৰ ব্ৰেকফাষ্ট হৈছে, লগতে ময়ো পাহৰি থাকিলোঁ। তাৰ লগত লাগি থাকিলে নহয়, মই ব্ৰেকফাষ্ট কৰিবলৈ পাহৰি থাকিলোঁ। মাজে মাজে হয়, যেতিয়াখন বেছি বিজি থাকোঁ সেইদিনাখন ব্ৰেকফাষ্ট কৰিবলৈ পাহৰি থাকোঁ। আৰু আমাৰ ব্লগটো আজি আমি ষ্টাৰ্ট কৰোঁ ব'লক। আজি কিবা এটা ধুনীয়া ৰেচিপি বনাম, ইউনিক ৰেচিপি। ঠাণ্ডা দিন আহি আছে ন, একদম মানে জুইত ৰেচিপি এটা বনাম আৰু ব্ৰেকফাষ্ট কৰি লওঁ। ব্ৰেকফাষ্টত আছে একাপ গ্ৰীণ টি আৰু কেইপিচমান ব্ৰেড আছে। অ' মৌজুল খাবা তুমি? হানি ভাবিলোঁ অকণমান মানে সময় আছিলে মিচিকৰ লগত, এইবোৰ মিচিকক আঠ মাৰি থাকি পেলাই মই বোলো কিবা এটা চাওঁ। মই ইম্পৰ্টেণ্ট মানে বস্তু এটা বিচাৰি ফুৰিছিলোঁ, পোৱা নাই মই বহুত দিনৰ পৰা। মানে ওলা হওঁতে মিচিকে মোৰ আঙুলিটো টিপি পেলাই বস্তুটো আকৌ জৰিলে। আকৌ যদি মই সেইটো বিচাৰিবলৈ যাওঁ ন, আকৌ 1 ঘণ্টামান গুচি যাব। অলৰেডি 12:30 হ'লেই আৰু খানা পিনা বনাব ষ্টাৰ্ট কৰোঁ। আজি চিকেনৰ বৰ ধুনীয়া ৰেচিপি এটা বনাম বুলি ভাবিছিলোঁ। চুঙাত দিয়া চিকেন, আচাৰি দিয়ে। ঘৰৰ পৰা চুঙা কাটি লৈ আহিছে, কালি আনিলে, কালি বনাব নহ'লে, সেইকাৰণে শুকাই যাব যে, সেইকাৰণে মই আজি বনাব লৈছোঁ। চাওঁ বোলক, একেবাৰে ইজিকৈ দেখাম। প্ৰিপেৰেশ্যনখিনি প্ৰথমতে মই কৰি লওঁ, তাৰপাছত আৰম্ভ কৰিম। আৰু মিচিকৰ মাংস আৰু দাইল চাইলো বনাই থৈ দিওঁ একেবাৰে। প্ৰথমতে আমি মাংসখিনি মেৰিনেট কৰি ল'ম। তাৰ কাৰণে মাংসখিনি লৈ লৈছোঁ আৰু মই লোকেল মুৰ্গী লৈছোঁ, আপোনালোকে ব্ৰইলাৰো ল'ব পাৰে। সোৱাদ অনুসৰি নিমখ দিছোঁ। এটা ডাঙৰ চাইজৰ পিঁয়াজ এই ধৰণে সৰু সৰুকৈ কাটি দিছোঁ। সৰু চামুচেৰে 2 চামুচমানৰ সমান খুন্দা আদা দিছোঁ। অকণমান খুন্দা নহৰু দিছোঁ। আদা নহৰু পৰিমাণটো অকণমান সৰহকৈয়ে দিছোঁ, কাৰণ ইয়াত বেলেগ মছলা নিদিওঁ যিহেতু। কেইটামান জালুক এই ধৰণে ৰাফলি খুন্দি দিছোঁ, তেতিয়া সোৱাদটো বেছি ভাল লাগে। কেইডালমান মান ধনিয়া কাটি দিছোঁ। এটা সৰু চাইজৰ বিলাহী এই ধৰণে কাটি দিছোঁ। মই অকণমান হালধি দিছোঁ, যিটো অপচনেল হয়, কালাৰটোৰ কাৰণে অকণমান দি দিছোঁ। অকণমান মিঠাতেল দিছোঁ, সৰু চামুচেৰে 1 চামুচমানৰ সমান। তেতিয়া মিঠাতেলৰ যিটো ধুনীয়া গোন্ধ থাকে মাংসখিনিৰ লগত মিক্স কৰিলে বহুত ভাল লাগে। আৰু এতিয়া গোটেইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। আৰু ইয়াত 4-5টামান জলকীয়া কাটি দিছোঁ সৰু সৰুকৈ। আৰু এতিয়া এই ধৰণে চুঙাটোত ভৰাই ল'ম। আপোনালোকে চুঙাটোত যিমান সোমায় সিমান ভৰাই দিব পাৰিব। আৰু একেবাৰে শেষত মুখনিখন এই ধৰণে ভালদৰে চিল কৰি দিব, পূৰা টাইটকৈ। এইটো ৰেডি কৰি ল'লোঁ আৰু এইটো পুৰোঁগৈ ব'লক। এতিয়া মেচিন চলি আছে, ভুৰ মাত এটা শুনি আছে। এইফালে আমাৰ মিচু দাদাই জুই সেকি আছে ঠাণ্ডা দিনত। ঐ চাওঁ, গাত লাগিব। দেখিছা এইটো এটা পুৰি ল'ব লাগিব। জুইকত অকণমান দি দিওঁ। বহি ৰক্ষা কৰিছে, নহ'লে মিচিকে জুই খুচৰি মানে জুই একদম হেৰি কৰি দিছে। আচাৰ দি জুই জ্বলাই আছে। আমাৰ মিচুলিয়ে জুই নুৱাই আছে, সেইকাৰণে মই ৰক্ষা কৰিছোঁ। আৰু এনেকুৱা আৰু এটা চুঙা ওলাব, মানে এটা চুঙাত মাংস গোটেইখিনি নধৰিছে, আৰু এটা চুঙা ওলাব। মই ভাবিছিলোঁ নহয় সেই তৰা পাততে মেৰিয়াই পেলাই চিকেনখিনি ভৰাই দিম, কিন্তু কি হয় চুঙাটো মানে ফুটাটো সৰু হয়, মানে নোসোমাই। সেইকাৰণে ডাইৰেক্টকৈ সোমাই দিলোঁ। এনেও আগৰ পৰা আমি ডাইৰেক্ট সোমোৱাই খাই আহিছোঁ। ইমানখিনি মাংস মোৰ বাচি গ'ল। এখেত মানে আজি খাবলৈ নাহে, অফিচত খানা আছে, সেইকাৰণে ভালেই হ'ল। এখেতৰ কাৰণে বেলেগ এটা চুঙা কাইলৈ বনাই দিম। এইখন মই এতিয়া ফ্ৰিজত থৈ দিম। লিভাৰ আৰু আমঠু কেইপিচমান লৈ লৈছোঁ লগতে এনেকুৱা মাংস কেইপিচমানো লৈ লৈছোঁ। আৰু এইখিনি মই একেবাৰে সৰু সৰুকৈ চপ কৰি পেলাম, কাৰণ নহয় আমাৰ ঘৰত চিকেনৰ আমঠু কোনেও নাখায়। মানে এইবোৰ আমঠু লিভাৰ সদায় মই পেলনি যায় মানে। কিন্তু আজি ভাবিলোঁ অকণ বেলেগকৈ ট্ৰাই কৰোঁচোন, মানে সৰু সৰুকৈ কৰি পেলাই চাওঁ ৰেচিপিটো কেনেকুৱা হয়, ট্ৰাই কৰি পেলাই। চিকেনখিনি কাটি হোৱাৰ পাছত মই কেইডালমান পিঁয়াজৰ পাত লৈ লৈছোঁ। এতিয়া বজাৰত খুব ওলাইছে পিঁয়াজৰ পাত। প্ৰথমতে মই এই হাৰ্ড অংশটো কাটি লওঁ, মিহি মিহি কাটি যিমান পাৰোঁ সিমান। হৈ গ'ল, পিঁয়াজৰ পাতখিনি কটা হৈ গ'ল। কেইডালমান মান ধনিয়াও কাটি দিছোঁ। ইয়াত নহৰু দিছোঁ, খুন্দি লোৱা আদা দিছোঁ, আৰু অকণমান
অকণমান কেঁচা পিঁয়াজ দিছোঁ পিঁয়াজৰ পাঁচ আছেই কিন্তু অকণমান কেঁচা পিঁয়াজো দি দিছোঁ আৰু কেইপিচমান বিলাহী দিছোঁ এই মাংসত বিলাহীবোৰ বাচি গৈছিলে যে তাৰ পৰাই কাহিনী বিলাহী দুপিচমান দি দিলোঁ সোৱাদ অনুসৰি নিমখ মিঠাতেল আৰু গোটেইখিনিয়ে মিক্স কৰি দিম এতিয়া জলকীয়া কেইপিচ দি দিছোঁ এই কেইপিচ দিয়াৰ পিছত আৰু মই হাতেৰে নুচোঁ জাষ্ট কভাৰ কৰি দিছোঁ কাৰণ মোৰ হাতেৰে চুলে বিস্তৰকৈ হাত পুৰিব মই ভৰাই দিলোঁ মই ভাবিছোঁ মোৰ ৰেকৰ্ড হৈ আছিলে হা মই দেখিছোঁ মোৰ মেমৰি ফুল হ'ল কাৰণে গোটেই ৰেকৰ্ডিংবোৰ গুচি গ'ল আৰু এইটো দিব নোৱাৰিলোঁ সোপা মাৰি ল'লোঁ আৰু এইটো এতিয়া পুৰিব দিম কেইটামান কেৰেলা আৰু আলুগুটিও পুৰিছোঁ আৰু এইটো দি দিম এতিয়া সিজি থাকিব লাহে লাহে আৰু মিচিকক ভাতকেইটা খুৱাই দিওঁ ঢালি দিলোঁ যাব হা পিঁয়াজক মোৰ খানা আজি দাইল চাইল নাই আমাৰ দুজনী ভালেই হ'ল পাৰ্থপ্ৰতিম হলি নাই আজি তেখেত থাকিলে যে কি হয় মানে হেৰি ভাত নাখায় মানে শুকান ভাত নাখায় আমি দুজনীয়ে সানি পুটুকৈ খাই দিম আৰু কিবা কিবি কৰি পেলাই খাই ভালেই পাইছোঁ মই দিদিয়ে খাই কেনেকুৱা পাইছোঁ জানো একদম ভাল পাইছোঁ লগত বহুত সুধি আছিলে কুৱেশ্যন এটা মানে সেইটো ভাবিলোঁ আনচাৰো কৰি দিওঁ কাৰণ এখেত ঘৰতে আছে মানে আৰু সুধিছিলে এখেতে ক'ত জব কৰে আৰু কি পোষ্টলৈ প্ৰমোশ্যন পালে মইতো কৈয়ে থাকোঁ ক'ত জব কৰে কিন্তু মোৰ হেৰি সুধি আছে নেকি চবেই সুধি আছে এবাৰ কৈছিলোঁ ন Q&A এটাত কৈছিলোঁ এবাৰ মই APDCL-ত জব কৰোঁ APDCL ডিব্ৰুগড়ত কৰি আছিলোঁ এতিয়া নাজানো পষ্টিং ক'ত পাওঁ তো আগতে সাব ডিভিজনেল ইঞ্জিনিয়াৰ আছিলোঁ এতিয়া AGM পাইছোঁ মিচিকৰ প্ৰব্লেম ঢেৰ প্ৰব্লেম ৰিকুৱাৰমেণ্ট তাক যদি আগতীয়াকৈ দি দিয়ে নাখায় আমাৰ লগতে বহি ইয়াত খাব মানে আৰু আমাৰ দুটা মাজত খাব তাক চাইকেল দিও নাখায় মানে হাই এভৰিৱান অথনি ভিডিঅ' শ্বুট কৰা নহ'লে কিন্তু এতিয়া এটা বস্তু লৈ আহিছোঁ আকৌ সদায় নিচিনাকৈ মই যিটো পাৰ্ট লাষ্টত দেখামগৈ ন সেই পাৰ্টটো কিন্তু এইবাৰ যিটো বস্তু পালোঁ নহয় আহিলে মোৰ ইমানেই পচন্দ হ'ল আপোনালোকক নেদেখাই নোৱাৰিলোঁ মানে এইটো চব ইমান ধুনীয়া বেগ ইমান ধুনীয়া হয় নহয় বহুত ধুনীয়া বেগ হয় পিছফালটো হোৱাইটটো ফেভৰেট কালাৰ হয় আৰু এইটো এনেকুৱা চেইনৰ নিচিনা আছে আৰু ইয়াতো এডজাষ্ট কৰিব পাৰি বহুত ধুনীয়া লাগিলে বেগটো আৰু ভিতৰটো এনেকুৱা হয় অকণমান ব্লেকত আছে তাৰপাছত এনেকুৱা হয় স্লিং বেগৰ নিচিনাও ল'ব পাৰে আপোনালোকে পাৰ্চৰ নিচিনাকৈও ল'ব পাৰে বহুত ধুনীয়া লাগিলে মোৰ এইটো মানে একদম এমেজনত বহুত দিনৰ পৰা চাই আছিলোঁ মই নলওঁ ভাবি আছিলোঁ কিন্তু লাষ্টত লৈ ল'লোঁ এনেও হোৱাইট কালাৰ বেগবোৰ বহুত ধুনীয়া লাগে এইটো চব ছাইডৰ পৰা এইটো এনেকুৱা হয় পিছফালৰ পৰা এনেকুৱা হয় যদি কিনিব বিচাৰিছেনে এইটো সোনকালে কিনি ল'ব এইটো ন এমেজনত কয় ন কিবা এটা বাচি আছে এইটো বেছি নাছিলে এইটো বহুত ধুনীয়া হয় বহুত মানে ওৱান অফ মাই মানে ভাল বেগ হয় মানে এইটো হয়নে মিচি হয়নে ভাল হয়নে ভাল হয় কিনিলোঁ এইডাল লাইনাৰ মেবেলিন নিউয়ৰ্কৰ হয় এডাল লাইনাৰ হয় মই এনেকুৱা পেঞ্চিল টাইপ যিবোৰ লাইনাৰ থাকে ন সেইবোৰ ভাল পাওঁ বেছি মানে দিগদাৰ নহয় জাষ্ট ওপৰটো এনেকৈ কৰি দিলেই হয় বহুত মানে ইজিলি হৈ যায় নিচিনা লাগে মোৰ এইডাল সেইকাৰণে কিনি ল'লোঁ আৰু দামটো বেছি নাছিলে সেইকাৰণে ইউজ কৰিবলৈ মই বহুত ইজি পাওঁ বাকী যিডাল ডিপ কৰি লগাই যে সেইডালকে ইজি পাওঁ সেইকাৰণে আগতে আছিলে সেইডাল শেষ হ'ল কাৰণে আৰু এডাল কিনি ল'লোঁ নেক্সট ঠাণ্ডা দিনৰ বস্তু এইটো বুলি কয় এইটো কি বুলি কয় পাহৰি থাকিলোঁ নহয় এইটো নামটো মই পাহৰি থাকিলোঁ এইটো কি বুলি কয় এইটো হয় আৰু যিটো বুলি কওঁ এইটো ব্লেক কালাৰৰ হয় এইটো কি বুলি কয় সঁচাকৈ নামটো পাহৰি থাকিলোঁ মই এইটো এনেকুৱা হয় এইটো ব্লেক পুৰা পিয়'ৰ ব্লেক হয় আৰু বহুত ভাল হয় মানে কাপোৰটো বেছি মানে হেৰি ৱাৰ্ম টাইপ হয় কিন্তু ডাঠ টাইপ নহয় কিন্তু বহুত গৰম টাইপ হয় আৰু এইটো এলেন চলি ব্ৰেণ্ডৰ হয় আৰু এইটো মিডিয়াম চাইজত আছে গতিকে হ'ল ব্লেক হয় এইটো চব এবাৰ বাৰু ব্লেক হৈছে ব্লেকৰ পেণ্ট এটা ল'লোঁ এইটো চব এইটো মানে কটন টাইপ হয় হা একেবাৰে মানে ক্ষীণ টাইপো নহয় বেছি শকত টাইপো নহয় মানে আজিকালি খুব চলিছে এই পেণ্টবোৰ আৰু কটন হয় মেটেৰিয়েলটো এনেকুৱা আৰু এইটো ইলাষ্টিকৰ হয় এইটো চব
ইলাষ্টিকৰ হয় আৰু এইটো যে মিছ চেজ কোম্পানীৰ হয় মিছ চেজৰ ডেনিম হয় এইটো আৰু মিছ চেজৰ কোম্পানীৰ বস্তু ভালেই হয় মানে ছোৱালীৰ কাৰণে যিবোৰ বস্তু আহে খুব ভাল বস্তু আহে কিন্তু এই পেণ্টটো যে ষ্ট্ৰেচেবল নহয় এইটো 30 সাইজৰ লৈছিলোঁ মোলে যেনে তেনেহে হৈছে যদি আপোনালোকে মোৰ সাইজৰ শকতাবত হয় না 32 কিনিব মানে অকমান বহুতে মেলুতে মানে টান হোৱা নাই মানে কিন্তু সেই যেটো মানে কমফৰ্টেবল হেইটা থাকে ন হেতু মানে এটো অকমান মানে অকমান খিনালহে আহিব কাৰণ মোৰ ৰিসেন্টলি 2 কেজি weight বাহিলে আকৌ সেইকাৰণে এটো যে বহুত ধুনিয়া হয় কাপোৰটো বহুত সফট হয় ইয়াৰ আৰু আজি দেখো গুটে বস্তুখিনি যে মই Amazon পৰা কিনিছিলো যদি আপোনালোকে কিনিব বিচাৰে লিংকছখিনি মই ডেসক্ৰিপচন বক্সত দি দিম আপোনালোকে চেক কৰিলে পাব আৰু তাক গৈ পেলাই কিনিবগে পাৰিব আৰু আজি ব্লগটো কেনেকুৱা পালে প্লিজ কমেন্টত লিখিব যদি ভাল পালে লাইক আৰু শেয়াৰ কৰিব আৰু আমাৰ চেনেল যদি প্ৰথমবাৰৰ কাৰণে আছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিও বাই মিসিক চাই পেলে মিসিক এফালে এটা কি হয় এটা কি হয় কি এটা কি